আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ ওলাইছো কথা পাতো আহক অনুষ্ঠানটি। শ্ৰোতাসকল, ভাৰতত বসবাস কৰা সংখ্যালঘু লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিভিন্ন আঁচনিৰ জৰিয়তে তেওঁলোকক উন্নয়নৰ দিশত আগবঢ়াই নিয়াত ভাৰত চৰকাৰে প্ৰতিটো পদক্ষেপ হাতত লৈছে আৰু এই আঁচনিসমূহ ৰূপায়ণ কৰাৰ বাবে আছে সংখ্যালঘু উন্নয়ন বোৰ্ড। আৰু আজি আমাৰ সৈতে আছে শোণিতপুৰ জিলাৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ ঋষভ চিপানী। আজি আমি তেখেতৰ সৈতে কথা পাতিম সংখ্যালঘু উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহৰ বিষয়ে, লগতে এই আঁচনিসমূহত কেনেধৰণে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰি, এই সকলো বিষয়ে আজি আমি তেখেতৰ সৈতে আলোচনা কৰিম। এইখিনিতে শ্ৰোতাসকলক ক'ব বিচাৰিছো যে মুছলমান, খ্ৰীষ্টান, শিখ, বুদ্ধিষ্ট, পাৰ্চী আৰু জৈন সম্প্ৰদায়ক মূলতঃ আমাৰ দেশত সংখ্যালঘু সম্প্ৰদায়ত অন্তৰ্ভুক্ত কৰা হৈছে। তেনেহলে আহক আগবাঢ়ো আমাৰ আজিৰ আলোচনাৰ মাজলৈ। প্ৰথমে মহোদয়, আপোনাক স্বাগতম জনাইছো আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আকাশবাণী তেজপুৰ সকলোকে মই ধন্যবাদ জনাইছো। আকাশবাণীত আজি উপস্থিত থকা মোৰ বাবে বৃহৎ সন্মানৰ কথা। মই খুবেই ভাল পাইছো। আজি আমি এটা ইম্পৰ্টেণ্ট মেটাৰ, যোনটো আমাৰ সংখ্যালঘুৰ উন্নয়নৰ বিষয়ে আজি পাতিবৰ কাৰণে আমি ইয়াত উপস্থিত হৈছো। তাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। হয়, যিহেতু আমি আমাৰ শ্ৰোতাসকলক কৈছো যে আমি সংখ্যালঘুৰ লোকসকলৰ উন্নয়নৰ কেনেধৰণৰ আঁচনি আছে সেই সন্দৰ্ভত কথা পাতিম, কিন্তু প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো যে অসম সংখ্যালঘু উন্নয়ন বোৰ্ড মূলতঃ উদ্দেশ্য কি আৰু লক্ষ্য কি? অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ বিভিন্ন ধৰণৰ লক্ষ্য আৰু উদ্দেশ্য আছে। তাৰ ভিতৰত যদি মই কেইটামান যদি উদ্দেশ্যবিলাক দাঙি ধৰিব বিচাৰিম, তেতিয়াহ'লে মই আপোনালোকক জনাব বিচাৰো। মই পইণ্ট ৱাইজ কৈ যাম। যদি আপুনি ক'ত বা বিচাৰে যে মই এলিব্ৰেট কৰিব লাগে, মই এলিব্ৰেট কৰিম। যেনেকৈ আমাৰ কমিউনিটিৰ ছ'চিয়েল ইকনমিক যোনটো ডেভেলপমেণ্ট আছে, তাক লৈ আমি আমাৰ মাইনৰিটি কমিউনিটিজৰ মাজত কাম কৰি আছো। স্কিল ডেভেলপমেণ্টে হওক, না এডুকেশ্যনৰ ক্ষেত্ৰতে হওক, না হেল্থ, নহ'লে নিউট্ৰিশ্যনৰে হওক, গাঁৱে গাঁৱে য'ত আমাৰ সংখ্যালঘু মানুহবিলাকে বাস কৰি আছে, তেওঁলোকৰ কাৰণে কেনেকৈ আমি তাত এমপ্লয়মেণ্ট ক্ৰিয়েট কৰিব পাৰিম, তাৰ কাৰণে হওক, নহ'লে ছ'চিয়েল জাষ্টিছে হওক, যে গাঁৱত থকা মানুহবিলাক যে আছে তেওঁলোকক কেনেকৈ আমি ছ'চিয়েল জাষ্টিছ দিব পাৰোঁ, কেনেকৈ আমি আমাৰ মাইনৰিটি কমিউনিটিজৰ কালচাৰবিলাক কেনেকৈ আমি প্ৰিভেণ্ট কৰি ৰাখিব পাৰোঁ, আৰু কেনেকৈ আমি আমাৰ মাইনৰিটি মানুহবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টে হওক, স্কিল কমিউনিটি হল হওক, না আপোনাৰ তেওঁলোকৰ ধৰ্মীয় জাগাবিলাকৰ উন্নতিৰ কামবিলাকেই হওক, আৰু বিভিন্ন ধৰণৰ ৱেলফেয়াৰৰ স্কিমবিলাক আমি বৰ্তমানত চলাই আছে। হয়, যিহেতু আপুনি এগৰাকী অধ্যক্ষ শোণিতপুৰ জিলাৰ, শোণিতপুৰ জিলাৰ সংখ্যালঘু লোকসকলৰ বাবেও আপোনালোকে এনেধৰণৰ আঁচনি, এনেধৰণৰ তেওঁলোকৰ বিকাশৰ বাবে কাম কৰি আছে? হয়, নিশ্চয়। যোৱা 4-5 বছৰৰ পৰাও বিভিন্ন ধৰণৰ স্কিম অসম চৰকাৰৰ ফালে পৰা, কেন্দ্ৰীয় চৰকাৰৰ ফালে পৰা ধৰা হৈছে। মই কেইটামান স্কিম আপোনালোকক জনাব বিচাৰো। অসমত আমাৰ এতিয়া বৰ্তমানত আপোনাৰ ই ৰিক্সা, যাক আমাৰ লোকেল ভাষাত মানুহবিলাকে টমটম বুলিয়ে কয়, এই টমটম দিয়া ব্যৱস্থাও সংখ্যালঘু মানুহবিলাকক কৰা হৈছে, যোনটো আমি 80% ছাবচিডিত আমাৰ বেনিফিচিয়াৰীবিলাকক দি আছো, যাৰ ইনকাম 3 লাখ টকা বছৰীয়াকে কম হয়। তো এই স্কিমটো যোনটো আপোনাৰ ই ৰিক্সাৰ হয়, এইটো আপোনাৰ মানুহবিলাকক স্বাৱলম্বী বনায়, তেওঁলোকে কিবা ইনকাম কৰি খাব পাৰে। তেনেকাই আমাৰ মহিলাবিলাক, আমাৰ মাবিলাকৰ কাৰণে চৰকাৰে চুইং মেচিন দিছে, যে চুইং মেচিনৰ যোগেদি আমাৰ মহিলাবিলাকে নিজৰ স্কিলৰ থ্ৰু মানে নিজৰ কিবা এটা উপাৰ্জন কৰিব পাৰে, নিজৰ কিবা এটা কাম কৰিব পাৰে। তেনেকৈ গাঁও অঞ্চলবিলাকৰ কাৰণে আমাৰ যিমান গাঁৱে গাঁৱে সেল্ফ হেল্প গ্ৰুপ থাকে, SHG বুলিও কওঁ আমি মহিলাবিলাকৰ, এই SHG গ্ৰুপৰ যোনটো গোটবিলাক থাকে, এটা এটা গোটত আপোনালোকে জানে 10জন মহিলা থাকে। তেনেকুৱা গোটবিলাকক আমি ফেশ্বন ডিজাইন মেচিনো দিছোঁ, আমি পেপাৰ কাটিং অট'মেটিক প্লেট মেচিনো দিছোঁ। তেনেকুৱা আমাৰ চুইং মেচিন মই আপোনাক জনালোঁ। তেনেকৈ বিভিন্ন ধৰণৰ স্কিমবিলাক
এতিয়া আমাৰ চৰকাৰৰ ফালে পৰা দিয়া হৈছে। আপুনি যিহেতু মহিলাসকলৰ কথা কৈ আছে, আমি মহিলাসকলৰ পৰা আৰম্ভ কৰিছো বাৰু। মহিলাসকলৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনি আছে, সেই সকলো আঁচনিত এই সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকল অন্তৰ্ভুক্ত হৈছেনে? আৰু দ্বিতীয়তে, উঠি অহা যিসকল যুৱক যুৱতী আছে, বিশেষকৈ যুৱতীসকল, তেওঁলোকৰ বাবে আপোনালোকে কোনো তেনেধৰণৰ আঁচনি হাতত লৈছে নেকি? মই যিমান মোৰ নলেজত আছে, এজন অধ্যক্ষ হিচাপত মই আপোনাক জনাব বিচাৰো, অসমত এনেকুৱা কোনো স্কিম নাই য'ত আমাৰ সংখ্যালঘু মানুহবিলাকে পোৱা নাই বুলি আপুনি ক'ব পাৰে। তেনেকুৱা যিমান স্কিম আছে, সংখ্যালঘু মানুহবিলাক আমাৰ লাৰ্জ স্কেল মানে লাৰ্জ নাম্বাৰত মানে তেওঁলোকে স্কিমবিলাক পাই আছে। আজি আপুনি যিটো মোক চেয়াৰমেন হিচাপত মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ মাতিছে, সেইকাৰণে মই অকল মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰে কথা ক'ব বিচাৰি আছো। নহ'লে যদি মই আপোনাক জনালো হয় যে চৰকাৰৰ কিমান স্কিম আছে যোনটো মাইনৰিটিয়ে আমাৰ কমিউনিটিবিলাকে পাই আছে, তেতিয়াহ'লেতো তেনেকুৱা এটাও স্কিম নাই য'ত আমাৰ মাইনৰিটি কমিউনিটিবিলাকে পোৱা নাই। আপুনি মোক এতিয়া সুধিলে যে ষ্টুডেণ্টছবিলাকৰ কাৰণে আমি কি কৰি আছো। চাওক, তেওঁলোকৰ কাৰণে যদি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব বিচাৰি আছে, আমি তেওঁলোকৰ কাৰণে UPSCৰ কোচিঙৰ স্কিম চলাই আছো, য'ত আমাৰ ষ্টুডেণ্টবিলাকক আমি ফ্ৰীত কোচিং দি আছো। যোনে UPSC কাৰণে নহ'লে কিবা এটা পাব্লিক ছাৰ্ভিচৰ কাৰণে তেওঁলোকে মানে এপ্লাই কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে আমি ট্ৰেইনিং এইবিলাক চলাই আছো যে আমাৰ সংখ্যালঘু সমাজৰ পৰা যিমান বেছিকে মানে পাব্লিক ছাৰ্ভেণ্ট যিমান আছে আমাৰ, মানে ক'ব গ'লে মানে পাব্লিক ছাৰ্ভিচত কিমান বেছি মানে মানুহ আমি আগবঢ়াই লৈ যাব পাৰোঁ। সেইকাৰণে আমাৰ চৰকাৰে UPSCৰ কাৰণে কোচিং কৰি আছে। তাৰ বাহিৰে আপোনালোকে চবেই জানে যে বিভিন্ন যোৱা বছৰ পৰাই আমাৰ তাত আপোনাৰ প্ৰি মেট্ৰিকৰ যোনটো বিনামূলীয়া মানে এডমিশ্যনৰ স্কিমবিলাক এইবিলাকো চলি আছে। আপুনি কি দেখিছে এগৰাকী অধ্যক্ষ হিচাপে যে এই যিসমূহ আঁচনি চৰকাৰে গ্ৰহণ কৰিছে, জনকল্যাণমূলক আঁচনি, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিমান ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা সুবিধা লাভ কৰিছে বা তেওঁলোকে আগবাঢ়ি যাব পাৰিছে এই আঁচনিসমূহৰ জৰিয়তে? মই বিশ্বাস কৰোঁ যে অসম চৰকাৰে হওক না ভাৰত চৰকাৰে হওক, না অসম চৰকাৰ না ভাৰত চৰকাৰৰ যিমান আমাৰ চৰকাৰী অনুষ্ঠানবিলাক হয়, চবে দিনে ৰাতি চেষ্টা কৰি আছে যে কেনেকা আমাৰ মাইনৰিটি কমিউনিটিকো ইকুৱেল অপৰচুনিটিজ আৰু ইকুৱেল ৰাইট ইকুৱেলি কেনেকা আগবঢ়াই আমি লৈ যাব বিচাৰোঁ। এতিয়া এই সমস্যাটো মই এজন মাইনৰিটি কমিউনিটিৰ পৰা আহোঁ, সেইকাৰণে মই আপোনাক ক'ব বিচাৰোঁ যে ইট ইজ এ চেলেঞ্জ নট ফৰ দ্য গভৰ্ণমেণ্ট। এইটো চেলেঞ্জ হৈ গ'ল আমাৰ নিজৰ কাৰণে যে আমি কেনেকা আগবাঢ়ি আহি চৰকাৰে যে আমাক ইমান স্কিমবিলাক দাঙি ধৰিছে আমাৰ কাৰণে, আমি কেনেকা তাৰ উপভোগ কৰিব পাৰোঁ আৰু কেনেকা এইবিলাক বস্তু যিমান চৰকাৰে যি স্কিমবিলাক দি আছে এইবিলাক লৈ আমি কেনেকা আমাৰ জীৱনত স্বাৱলম্বী আৰু আগবাঢ়ি যাব পাৰোঁ। নিশ্চয়কৈ এক প্ৰয়াস চৰকাৰে কৰিছে সমান অধিকাৰ দিবলৈ। চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে চৰকাৰে সেই সহযোগিতা আগবঢ়াই আছে। যিহেতু আমি সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলৰ কথা পাতিলো, সংখ্যালঘু অঞ্চলসমূহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ যেতিয়া হয়, তেতিয়া স্বাস্থ্য সম্পৰ্কীয় সচেতনতাৰ সন্দৰ্ভত কেনেধৰণৰ কাৰ্যসূচী আপোনালোকে গ্ৰহণ কৰে? স্বাস্থ্যৰ ক্ষেত্ৰত অসম চৰকাৰ হওক, কেন্দ্ৰীয় চৰকাৰ হওক, অটল অমৃতৰ অভিযানৰ স্কিমেট দি হওক না আয়ুষ্মান ভাৰত আমাৰ যোনটো স্কিম দি আছে সেইটোৱে দি হওক, নহ'লে আপোনাৰ আছাম আৰোগ্য নিধি যোনটো আমাৰ স্কিম আছে, য'ত আমাৰ চৰকাৰে যাৰ আপোনাৰ হাৰ্টৰ ডিজিজ, কেঞ্চাৰৰ ডিজিজ, কিডনী ডিজিজেছ এনেকুৱা ধৰণৰ মানুহবিলাকৰ কাৰণে 1.5 লাখ টকাৰ মানৰ আপোনাক সহায় দি আছে। চিফ মিনিষ্টাৰ আমাৰ ফ্ৰী ডায়েগনচিছ ছাৰ্ভিচবিলাক আছে, তাত আমি ফ্ৰীত মানে তেওঁলোকৰ লেবৰেটৰী ছাৰ্ভিচেছ যিমান আছে, এক্সৰে, চিটি স্কেন, ডায়েগনষ্টিকৰ যিমান আছে আমাৰ চৰকাৰী অনুষ্ঠানবিলাকত এইটো বিনামূলীয়া তেওঁলোকে কৰি আছে। আপোনালোকে জানে যে ফ্ৰী মেডিচিন যোনটো ছাৰ্ভিচ আছে এইবিলাক আপোনাৰ যিমান গভৰ্ণমেণ্ট হস্পিটেলবিলাক আছে তাত দিয়া হৈ আছে। আৰু সুৰক্ষা বুলি আমাৰ এটা স্কিম আছে, যোনটো স্কিমেদি কোনোবাই যদি কিডনী ট্ৰান্সপ্লান্ট কৰিব বিচাৰে তেওঁলোকক কিডনী ট্ৰান্সপ্লান্টৰ কাৰণেও মানে চৰকাৰে সুবিধা কৰি দি আছে। অপাৰেশ্যন স্মাইল বুলি এটা আমাৰ স্কিম আছে, য'ত মানে বাচ্চাবিলাক তেওঁলোকৰ কাৰণে মানে ফ্ৰী অপাৰেশ্যন, মানে যেতিয়া মহিলা এজন গৰ্ভৱতী থাকে তাৰ কাৰণে আমি এইটো চলাই আছো। আৰু বিভিন্ন ধৰণৰ স্কিমবিলাক কি কয় হেল্থ ছেক্টৰৰ কাৰণে চৰকাৰে প্ৰচেষ্টা
কৰি আছে হয় যেহেতু আপুনি কৈছে চৰকাৰে প্ৰচেষ্টা কৰি আছে চৰকাৰৰ বিভিন্ন আঁচনি আছে সেই আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত সংখ্যালঘু উন্নয়ন বোৰ্ডৰো নিশ্চয়কৈ কৰণীয় আছে আপোনালোকে কেনে ধৰণে হে পৰ্যবেক্ষণ কৰি আছে যে সেই স্কিমসমূহ আচলতে সংখ্যালঘু লোকসকলে পাইছে নে নাই বা তেওঁলোক ইয়াৰ জৰিয়তে উপকৃত হৈছে নে নাই আমি সদায় চেষ্টা কৰো যে চৰকাৰৰ যিমান স্কিম বিলাক আছে তাক আমি কিমান ট্ৰান্সপাৰেন্সি হিচাপে ৰাইজৰ মাজত দাঙি ধৰি লৈ যাব পাৰো হয় এই কাৰণে যেতিয়াও আমাৰ কিবা স্কিম ওলায় তেতিয়া আমি সদায় অনলাইন এই বস্তুটো প্ৰচাৰ কৰো আমাৰ ৱেবছাইট আছে www.assamminoritydevelopment.com আপোনালোকে তাত যাব পাৰে আপোনালোকে গুগলত খুলিলে এটো এটা এপ্লিকেশন ওলাই আহিব তাত আপোনালোকে চাব পাৰে যি কিবা চৰকাৰৰ ফালে পৰা স্কিম বিলাক চলোৱা হৈ আছে তাত গুটে ডিটেইলছ বিলাক তাত থাকে আপোনালোকে তাত গৈ এপ্লাইও কৰিব পাৰে তো এটো মানে খুজুকটো চৰকাৰৰ ফালে পৰা আমাক দিয়া হৈ আছে হয় যি ধৰণে আপুনি কৈছে আপোনালোকে আচলতে হেয়া দৃষ্টিগোচৰ কৰে সদায় আপোনালোকে হেয়া চাই যে আচলতে তাৰ জৰিয়তে যিসকল সংখ্যালঘু লোক আছে সেই আঁচনিৰ দ্বাৰা উপকৃত হৈছে নে নাই এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিছো বিভিন্ন অভিযোগ থাকে সম্প্ৰদায়ৰ লোকসকল যিসকল সংখ্যালঘু সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ হয়তো বিভিন্ন তেওঁলোকৰ অভিযোগ থাকিব পাৰে আপুনি এটা ৱেবছাইটৰ কথা কৈছে বহু লোকে হয়তো সেই ৱেবছাইটটো গৈ তেওঁলোকে হয়তো ৱেবছাইটটো চলাব নাজানিব পাৰে বা সাৰ্চ কৰিব নাজানিব পাৰে এনে লোকসকলৰ কাৰণে কিবা বিশেষ ব্যৱস্থা আছে বা কেনে ধৰণে তেওঁলোক আপোনালোকৰ ওচৰত আহিব পাৰে যে তেওঁলোকৰ অভিযোগ আছে বা তেওঁলোক কোনোবা আঁচনি তেওঁলোক অন্তৰ্ভুক্ত হোৱা নাই কিন্তু অন্তৰ্ভুক্ত তেওঁলোকে হ'ব লাগে তেনে ধৰণৰ কিছু যদি অভিযোগ আছে কেনেকৈ আহিব পাৰে মই যেনেকা আপোনাক জনালো আমি নিউজ পেপাৰৰ মাধ্যমেদিও এটো প্ৰচাৰ কৰো গুটেখিনি যিমান স্কিমৰ ডিটেইলছ বিলাক আছে আমাৰ নিউজ পেপাৰৰ মাধ্যম দিও আমি ৰাইজক জনাও আৰু আমি চেষ্টা কৰো যে আমাৰ মাইনৰিটি ডেভেলপমেন্ট বোৰ্ডৰ অফিচ আছে তাতো আমি নোটিছ বোৰ্ডত এইবিলাক যিমান স্কিম বিলাক আছে তাৰ লাষ্ট ডেট কি আছে এইবিলাক গুটেখিনি ডিটেইলছ আমি তাত দিও তাৰ পাছত যিমান জনপ্ৰতিনিধি আছে তেওঁলোককো আমি চেষ্টা কৰো তেওঁলোকক আমি জনাও যে এনেকা স্কিম বিলাক আহিছে আপোনালোকৰ অঞ্চলত যিমান দুখীয়া ৰাইজ বিলাক আছে আমিতো এটা প্ৰচেছটো যাবই লাগিব সমত যিমান জনপ্ৰতিনিধি বিলাক আছে ওয়াৰ্ডৰ পৰা লৈ বিধানসভাৰ পৰা লৈ লোকসভাৰ নেতৃত্ব দিয়া মানুহবিলাক আমাৰ সকলোকৰ দায়িত্ব আছে যে কেনেকা চৰকাৰৰ বিভিন্ন স্কিম বিলাক আমি ৰাইজৰ মাজেদি লৈ যাব পাৰো আৰু অন্তিম চনত বহা এজন দুখীয়া ব্যক্তিয়ে এই স্কিমৰ লাভ পাব পাৰে সেইকাৰণে আমাৰ সদায় প্ৰচেষ্টা থাকে আপোনালোকে যদি আমাৰ ডাটা বিলাক অফিসত চাই যে আজি ডেটত হাজাৰ হাজাৰ মানুহ বিলাকে এপ্লাই কৰি আছে যদি আমাৰ স্কিম বিলাক ৰাইজৰ মাজত যোৱাৰ নাই তেতিয়া হলে আজি ডেটত হাজাৰ হাজাৰ মানুহ বিলাকে কেনেকা এপ্লাই কৰিব পাৰিছে হয় তো মই ভাবো আজিকালি সোশ্যাল মিডিয়াৰ যুগত প্ৰত্যেকজন মোবাইল চলাই প্ৰত্যেকজন মানুহ সচেতন হৈছে তেওঁলোকে জানে যে চৰকাৰে বহুত ভাল ভাল স্কিম বিলাক লৈ আহি আছে তো তেওঁলোকে নিজেও মানে এলাৰ্ট থাকে তেওঁলোকে জানে যে আমি মানে আপ টু ডেট থাকিব লাগে আৰু তেওঁলোকে সদায় আমাৰ লগত সম্পৰ্কত থাকে হয় আৰু আমিও চেষ্টা কৰো যে দুখীয়া পৰা দুখীয়া মানুহ যাক আমি মানে এইবিলাক বস্তু দিখিনি স্বাৱলম্বী কৰিব পাৰে মানে আচলতে আপুনি ক'ব বিচাৰিছে বিভিন্ন মাধ্যমৰ জৰিয়তে আপোনালোকে সেই লোকসকলক এই যিসমূহ আঁচনি আছে তেওঁলোকৰ বাবে যিসমূহ সুবিধা আছে সেয়া অৱগত কৰি আছে কোনো ধৰণৰ ত্ৰুটি আচলতে বৰ্ডে ৰখা নাই বিশেষকৈ যদি আমি ক'বলৈ যাওঁ দক্ষতাৰ কথা আমি দেখিবলৈ পাইছো যে এতিয়া বহু যুৱচাম ওলাই আহিছে এতিয়া যেহেতু ডিজিটেল যুগ আপুনি কোৱাৰ দৰে তেওঁলোকে বিভিন্ন আঁচনিসমূহৰ কথা তেওঁলোকে গম পায় আপুনি কি ক'ব বিচাৰিব আমাৰ নতুনকৈ উঠি অহা যুৱচামে কোনসমূহ আঁচনি যদি তেওঁলোকে গ্ৰহণ কৰে চৰকাৰৰ তেনেহলে সেই আঁচনিৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি যাব পাৰে স্বাৱলম্বী হ'ব পাৰে এনে কোনসমূহ আঁচনি আপুনি মূলত ক'ব বিচাৰিব চৰকাৰে যি স্কিম বিলাক ওলায় এটোতো ধনী মানুহ বিলাকৰ কাৰণে নোলায় এইবিলাকতো সব দুখীয়া মানুহ বিলাক যোনে গাঁও অঞ্চলতে হওক না চহৰতে হওক কিন্তু তেওঁলোকে বিপিএল ক্যাটাগৰীত মানে আছে বুলি মানে তেওঁলোকৰ কাৰণে এইবিলাক স্কিম ওলোৱা হৈছে মই যেনেকা আপোনাক ক'লো যে টমটম সিলাই মেচিন পেপাৰ কাটিং মেচিন ফ্যাশন ডিজাইন মেচিন কিয় আপুনি এতিয়া ডিফাৰেন্সটো বুজি পাব পাৰিব যে আগতে আপুনি জানে যে ধুতি লুঙ্গি খুটা কম্বল এইবিলাক বস্তু দিয়া হৈছিল আৰু আজি আমি মানুহ টমটম দি আছো
2 লাখ 2.5 লাখ 3 লাখ টকাৰ বস্তু দি আছো সেলফ হেল্প গ্ৰুপ বিলাক যোনটো মহিলা বিলাকৰ আছে তেওঁলোকক আমি পেপাৰ কাটিং মেচিন পেপাৰ প্লেট মেচিন মহিলা বিলাকৰ কাৰণে আমি ফ্যাশন ডিজাইন মেচিন টেইলাৰিং মেচিন আপোনাক মই ক'লোৱে ষ্টুডেন্টছ বিলাকৰ কাৰণে ইউপিএসসিৰ কোচিং পোষ্ট মেট্ৰিক স্কিল ডেভেলপমেন্ট বিলাকৰ আমাৰ প্ৰত্যেক বছৰ মানে যেতিয়া বোৰ্ডৰ মানে ফাইনান্সিয়েল ইয়াৰ আহে না কিবা আহে আমি নতুন নতুন স্কিম বিলাক ধৰি থাকো যেনেকা আগতে চৰকাৰে নাৰ্ছিঙৰ কোৰ্সো কৰাইছে বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেন্ট বোৰ্ডৰ টেকনিচিয়ানে হওক যি বিভিন্ন ধৰণৰ মানে স্কিল ডেভেলপমেন্টৰ কাম চৰকাৰে কৰি আছে আজি যেনেকা তেজপুৰৰ কথা যদি মই কওঁ সংখ্যালঘু বিলাক যিমান আছে তেওঁলোকৰ কাৰণে যেনেকা তেজপুৰত যোনটো সৈতাম্বৰ জৈন মন্দিৰ আছে তাত 50 লাখ ৰুপিজৰ চৰকাৰৰ ফালে পৰা অনুদান দিয়া হৈছিল আসাম মাইনৰিটি ডেভেলপমেন্ট বোৰ্ডৰ পৰা তো আজি তাতো এটা বিল্ডিং নিৰ্মাণ হৈছে তেনেকাই মুছলিম কমিউনিটিৰ কাৰণেও দিয়া হৈছিল খ্ৰীষ্টিয়ান কমিউনিটিৰ কাৰণেও দিয়া হৈছে কাম চৰকাৰে বহুত কৰি আছে কিন্তু এই কামৰ কিমান প্ৰচাৰ হৈছে এটো মুখ্য বেছি আপোনালোকে ক'ব পাৰিব হয় 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 নিশ্চয়কৈ আপুনি কৈছে যি ধৰণে আসলতে যুৱ প্ৰজন্ম ওলাই আহিছে সংখ্যালঘু উন্নয়ন বোৰ্ডে সহায় কৰি আছে তেওঁলোকক এইখিনিতে যদি মই আপোনাক সুধিব বিচাৰো যে নিশ্চয়কৈ ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে এনে ধৰণে সংখ্যালঘু উন্নয়ন বোৰ্ডে কাম কৰি আছে সংখ্যালঘু লোকসকলৰ কাৰণে অসমেও কাম কৰি আছে ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত অসমৰ স্থিতি আপোনাৰ দৃষ্টিত কেনেকুৱা মই ভাবো অসমৰ স্থিতি যোৱা 10 বছৰত সংখ্যালঘু মানুহবিলাকৰ ইমান বেছি উন্নত হৈছে এতিয়া বৰ্তমানত মই আপোনাক খালি স্কিমে যোগেদি জনাই আছিলো যে কিমান কাম চৰকাৰে স্কিমে যোগেদি কিন্তু আপুনি যেতিয়া চাব যে আমাৰ যিমান চহৰ অঞ্চল না গাঁৱত বাস কৰা যিমান মাইনৰিটি এৰিয়া বিলাক ইলাকা বিলাক আছে আপুনি যদি তাত যায় প্ৰত্যেক জায়গাত আমাৰ ৰাস্তা যোনটো সবকে বেছি ডাঙৰ বস্তু এটা জাগাৰ উন্নতি হোৱাৰ কাৰণে এটো হল কানেক্টিভিটি যেতিয়া কোনো জাগাৰ কানেক্টিভিটি আহি যায় তেতিয়া হলে অটোমেটিকলি তাৰ ল্যান্ড ভ্যালু বাঢ়ি যায় হয় নহয় তাত মাৰ্কেট হোৱা ষ্টাৰ্ট হৈ যায় তেনেকা আজি ডেটত গোটেই অসমত আপুনি চাব পাৰিব যে কোনো এনেকা জাগা নাই যে অকল চৰকাৰে যত হিন্দু মানুহে বাস কৰি আছে তাতে কাম কৰি আছে না বেলেগ ট্ৰাইবেল মানুহে থাকে তাতে কাম কৰি আছে তেনেকা নহয় আপুনি যদি চাই যিমান কাম সবৰ কাৰণে কৰা হৈছে ইমানে কাম মাইনৰিটি কমিউনিটিৰ মানুহবিলাকে যত বাস কৰে তাতো কৰা হৈছে হয় এই কাৰণে তেওঁলোকৰ মাটি তাৰ এৰিয়াৰ ডেভেলপমেন্ট বহুত বেছি হৈছে মই যোনটো ভাবো যোৱা 10 বছৰ বহুত ভাল হৈছে আজিকালি আপুনি লোকে চাব পাৰিব যে আমাৰ সংখ্যালঘু মানুহবিলাকো অলপ সচেতন হৈছে তেওঁলোকেও অলপ নিজৰ ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত মানে অলপ আগবঢ়াই দি আছে আগতে আমি চাইছিলো যে চৰকাৰে স্কিম উলাই কিন্তু মানুহবিলাকে নিজৰ ছোৱালীক না ল'ৰাক মানে হায়াৰ এডুকেশ্যন অৰ ষ্টাডিজৰ কাৰণে নপঠায় কিন্তু আজিকালি এই পৰিস্থিতি নহয় আজিকালি মানুহবিলাকে আমাৰ স্কিম বিলাকৰ কাৰণে এপ্লাই কৰে তো যিমান আমাৰ ওচৰত এপ্লিকেশন বিলাক আহে সেই যোগেদিয়ে আপোনালোকে গম পাই যাব যে মাইনৰিটি কমিউনিটি কিমান বেছি সচেতন হৈছে আৰু চৰকাৰে কিমান কল্যাণৰ কাম বিলাক আমাৰ মাইনৰিটি কমিউনিটিৰ কাৰণে কৰি আছে হয় আপুনি ধুনিয়াকৈ আসলতে আমাৰ শ্ৰোতাসকলক বুজাই দিছে যে কেনে ধৰণে চৰকাৰে কাম কৰি আছে কেনে ধৰণে সংখ্যালঘু উন্নয়ন বোৰ্ডে কাম কৰি আছে বিশেষকৈ যেতিয়া আপুনি আমাক কৈছে কন্যা শিশুৰ শিক্ষাৰ ক্ষেত্ৰত বহু পিছপৰি আছিল কিন্তু এটা সময়ত ভাৰত কিন্তু এতিয়া লাহে লাহে দেখিবলৈ পোৱা গৈছে কন্যা শিশু শিক্ষা দিয়াৰ ক্ষেত্ৰত পিছপৰি থকা সম্প্ৰদায় সকলো কিন্তু এতিয়া ক্ৰমান্বয়ে আগবাঢ়ি আহিছে আৰু তেওঁলোকে বহু ঠাইত সেই কন্যা শিশুৱে বহু ঠাইত বহু জায়গা দেখিবলৈ পোৱা গৈছে সুনাম কঢ়িয়াই আনিছে কেৱল যে পঢ়া শুনাৰ ক্ষেত্ৰতে তেনে ধৰণে নহয় খেলৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছো ক্ৰীড়াৰ ক্ষেত্ৰতো নিশ্চয়কৈ বহু তেনে ধৰণৰ কন্যা শিশু আগবাঢ়ি গৈছে পিছপৰি থকা সম্প্ৰদায়ৰ লোকসকলৰ বা ধৰ্মীয় সম্প্ৰদায়ৰ যিসকল লোক আছে তেওঁলোকৰ কন্যা শিশুসকল আপোনালোকে জানে যে ভাৰত চৰকাৰে যিমান সংখ্যালঘু মানুহবিলাকৰ কাৰণে বোল্ড ডিচিজন বিলাক লোৱা হৈছে যেনেকা বেটি বচাও বেটি পঢ়াও এটোতো আপোনালোকে সবে জানে যে আগৰ পৰাই চৰকাৰে চেষ্টা কৰি আছে যে খালি আমাৰ সংখ্যালঘু ছোৱালী নহয় যিমানে জনগোষ্ঠীৰ ছোৱালী নহওক যিকোনো কমিউনিটিৰে নহওক সব আমাৰ যিমান দেশৰ ছোৱালী আছে সবে শিক্ষিত হ'ব লাগে তাই বাহিৰতে
আগতে যেনেকা সংখ্যালঘু মানুহবিলাকে নিজৰ ল'ৰা ছোৱালীবিলাকক ইমান সৰু সৰু বয়সত বিয়া দি দিয়ে, তেওঁলোকৰ এডুকেশ্যনে নহয়, তাৰ পাছত তেওঁলোকে ইন ফিউচাৰতো মানে 3 তালাক নিচনে যোনটো তেওঁলোকৰ কমিউনিটিত ইমান ডাঙৰ এটা সমস্যা এটা চলি আছিলে, তাৰ যোগেদি এই ছোৱালী অশিক্ষিত আছিলে, তাৰ বিয়া হৈ গ'ল, তাৰ পাছত তাক যদি ডিভোৰ্চো দি দিয়ে, তাৰ লাইফটো গোটেইখিনি স্পইল হৈ যায়। এতিয়া আপুনি চাওক 3 তালাক যোনটো আজি গভৰ্ণমেণ্টে ইমান ডাঙৰ এটা এইটো আনিলে ল, এইটো কি ভাল কাম কৰিছে। ভাৰত চৰকাৰে বুজি পায় যে যেতিয়ালৈকে আমি আমাৰ মহিলাবিলাকক সুৰক্ষা দিব নোৱাৰিম, সংখ্যালঘু মহিলাবিলাকক, তেতিয়ালৈকে আমাৰ সংখ্যালঘু সমাজটো আগবাঢ়ি কেতিয়াও নাযায়। আজি 3 তালাকৰ ল আহিছে, এইটো যোগেদি আজি আমাক সংখ্যালঘু মহিলাবিলাক যিমান আছে, এইটো আপোনালোকে গাঁৱে গাঁৱে যোনটো ষ্ট্ৰাকচাৰ আছে আপুনি যদি চায়, আজি আপোনালোকে জানে যে ইমান ডাঙৰ ভাৰত দেশত এটা বিল অনা হ'ল, ৱাকফ বিল। আমাৰ সংখ্যালঘু মানুহবিলাকে ৱাকফ বিল কি হয় বুলি নাজানে। তাৰ কাৰণটো কি? তাৰ কাৰণ এইটো হ'ল যে ৱাকফৰ যিমান প্ৰপাৰ্টিবিলাক আছে, এইবিলাক কাৰ হাতত আছে? সাধাৰণ মানুহতো এইটো লৈ কোনো মানে তেওঁলোকৰ লাভ হোৱাই নাই। তেওঁলোকক যদি আজি মই তেজপুৰত যদি খবৰ কৰোঁ যে ৱাকফৰ কিমান প্ৰপাৰ্টি আছে, তেওঁলোকে মোক কোনো ইনফৰমেশ্যন দিব নোৱাৰিব, কিয় তেওঁলোকে নাজানে। আৰু ৱাকফৰ যোনটো বিল আনিছে, তাত চৰকাৰে অলৰেডি নটিফিকেশ্যনত জনাইছে যে আমি কোনো ৰিলিজিয়াছ নহ'লে ঈদগাহ তেনেকা যোনটো বৰ্তমানত আছে, এইবিলাকক আমি হাত নলগাওঁ, আমি তেওঁলোকক ডেমলিছ নকৰোঁ। এতিয়া মুছলিম কমিউনিটিৰ মানুহবিলাকৰ কাৰণে ভালে হৈছে যে এতিয়া তেওঁলোকে গম পাব যে আমাৰ কমিউনিটিৰ কিমান মাটি আছে। কিয়নো আপোনালোকে চাওক, ইমান যদি তেওঁলোকৰ প্ৰপাৰ্টি আছে, যোনটো আপোনালোকৰ নলেজত আছে যে 3rd হাইয়েষ্ট লেণ্ড ইন ইণ্ডিয়া যোনটো আছে, সেইটো ৱাকফৰ হাতত আছে। তো তাত ৱাকফৰ লেণ্ডত কিমান হস্পিটেল খুলিলে, কিমান স্কুল খুলিলে, কিমান ইউনিভাৰ্চিটি খুলিলে, কিমান বৃদ্ধ মহিলাবিলাকৰ কাৰণে তেওঁলোকে কিবা অনুষ্ঠান খুলিলে না কিবা কৰিলে, তেনেকুৱা ধৰণৰতো কাম আমি দেখাই নাই। কথাটো এইটো হৈ গ'ল যে এইটোৱে হৈ গ'ল ডিফাৰেঞ্চ, যোনটো চৰকাৰে যেতিয়া এই ডিচিজনটো লৈছে। আমাৰ সমস্যা সেইটো যে আমাৰ সংখ্যালঘু মানুহবিলাক আছে, তেওঁলোকে বেছিভাগ চহৰত থকা মানুহবিলাক অশিক্ষিত, আৰু এই অশিক্ষিতৰ প্ৰভাৱত তেওঁলোকে বুজি পাব পৰা নাই যে যোনটো ৱাকফৰ বিল আহিছে, এইটো বিলটো অহা দিনত তেওঁলোকৰ জাতিৰ উন্নতিৰ কাৰণে কিমান ভাল এটা বিল আহিছে। কিয় মোৰ বিশ্বাস আছে যে এইবিলাক প্ৰপাৰ্টি যোনটো মানুহবিলাকে জোৰ জবস্তি বহুত মাটিবিলাক কব্জাও কৰা হৈছে, তেনেকা 6000 এপ্লিকেশ্যনো আছে যোনে কৈছে যে আমি ৱাকফক নিজৰ প্ৰপাৰ্টি দিয়া নাই, তেওঁলোকে আমাৰ প্ৰপাৰ্টিটো জোৰ জবস্তি কাঢ়ি লৈছে। এইবিলাক মানুহবিলাকক কোনে ন্যায় দিব? এইবিলাক মানুহবিলাককতো ন্যায় দিব লাগিব। চৰকাৰে চব চাই মেলি এইটো ব্যৱস্থা কৰিছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে অহা দিনত যেতিয়া ৱাকফৰ লেণ্ডৰ চব যিমান ডিষ্ট্ৰিবিউশ্যন না যিমান অথৰিটিয়ে চব চাই মেলি ল'ব, তাৰ পাছত তাত বহুত হস্পিটেল, কলেজেছ, ইউনিভাৰ্চিটিজ, সংখ্যালঘু লোকসকলৰ উন্নয়নৰ কাৰণে সেয়া কামত আহিব, বহুত কামত আহিব, সেয়া আপুনি আচলতে ক'ব বিচাৰিছে। নিশ্চয়কৈ বহু প্ৰচেষ্টা এতিয়া আগবাঢ়িছে, চৰকাৰেও গ্ৰহণ কৰিছে, সেয়া আমি নুই কৰিব নোৱাৰোঁ। আপুনি যিহেতু কৈ আছে আমাৰ সংখ্যালঘু উন্নয়নৰ কথা, সংখ্যালঘু উন্নয়ন বোৰ্ডে ভৱিষ্যতে এনে কি পৰিকল্পনা কৰিছে যে এই লোকসকলৰ উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰিব? ভৱিষ্যত আমাৰ প্ৰচেষ্টা, আমাৰ চেষ্টা থাকিব যে আমি গাঁৱে গাঁৱে গৈ কেনেকা আমাৰ মাইনৰিটি, আমাৰ কমিউনিটিৰ যিমান ল'ৰা ছোৱালী আছে তেওঁলোকক মানে শিক্ষিত আৰু কৰিব পাৰোঁ, আৰু যোনে মানে হায়াৰ এডুকেশ্যন ল'ব পৰা নাই তেওঁলোকক কেনেকা আমি হায়াৰ এডুকেশ্যনলৈকে লৈ যাব পাৰোঁ, আৰু যোনে হায়াৰ এডুকেশ্যন কৰিছে তেওঁলোকক কেনেকা আমি UPSC নহ'লে পাব্লিক ছাৰ্ভিচলৈ তেওঁলোকক কেনেকা লৈ যাব পাৰোঁ। আৰু যোন মানুহবিলাকে কিবা এটা ঘৰৰ পৰিস্থিতি দুখীয়া হোৱাৰ বাবে পঢ়িব নোৱাৰিলে, তেওঁলোকক মানুহবিলাকক কেনেকা আমি তেওঁলোকৰ স্কিল ডেভেলপ কৰি কেনেকা তেওঁলোকক কিবা এটা কামত মানে ব্যস্ত কৰিব পাৰোঁ, কিবা এটা ইহঁতৰ উপাৰ্জন হয়, তেনেকা ধৰণৰ কামবিলাক আমি কৰিব লাগিব। কিয়নো কমিউনিটি হল চৰকাৰে বনাব, স্কিমবিলাক চৰকাৰে দিব, কিন্তু তাৰ লগতে সমাজৰ ব্যৱস্থা এটা ভাল ৰাখিবৰ কাৰণে শিক্ষাৰ প্ৰদান হোৱাটো
তো মই ভাবো সবকে গুৰুত্বপূৰ্ণ হয় তো সেই কাৰণে আমি তেওঁলোকৰ গাঁৱে গাঁৱে গৈ শিক্ষাৰ যোনটো ব্যৱস্থা আছে সেই ব্যৱস্থাটো আমি চাব লাগিব যে তেওঁলোকৰ গাঁৱত শিক্ষা পাঠদানটো ভালকে হৈছে নাই এটা সুন্দৰ কথা আচলতে আপুনি কৈছে শিক্ষাৰ হাৰ যিমান বাঢ়িব আমাৰ ৰাজ্যখন আমাৰ দেশখন তিমানে উন্নয়নৰ দিশে আগবাঢ়ি যাব আপুনি বিভিন্ন কথা কৈছে আৰু এই সমূহ যি আমি আলোচনা কৰিছো ইয়াৰ জৰিয়তে নিশ্চয়কৈ আমাৰ শ্ৰোতাসকল উপকৃত হ'ব শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি উপদেশ দিব বিচাৰিব মই আমাৰ শ্ৰোতাবিলাকক ইমানে জনাব বিচাৰো যে চৰকাৰৰ দ্বাৰা যিমান স্কিমবিলাক ৰাইজৰ উন্নতিৰ কাৰণে আহি আছে আপোনালোকেও যদি আমাৰ স্কিমবিলাক গম পায় আপোনালোকেও প্ৰচাৰ কৰক নিজৰ অঞ্চলত থকা যিমান দুখীয়া মানুহবিলাক আছে তেওঁলোকক জনাওক যে চাওক এনেকা স্কিম ওলাইছে আপোনালোকে যাওক যদি তেওঁলোকে অশিক্ষিত হয় আপোনালোকে অলপ ফৰ্ম ফিল আপত হেল্প কৰি দিয়ক হয় নহয় যি ধৰণে আপোনালোকে তেওঁলোকক সহায় কৰক যে কেনেকা তেওঁলোকে আমাৰ যোনটো স্কিমবিলাক আহি আছে তেওঁলোকে কেনেকা উপভোগ কৰিব পাৰে আৰু আকৌ মই তেজপুৰ আশা আফগানিক মই ধন্যবাদ জনাইছো মোক ইয়াত আজি নিমন্ত্ৰণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আপোনাকো আৰু আমি নিশ্চয়কৈ আশা কৰিছো যে আমাৰ শ্ৰোতাসকলে আচলতে উপলব্ধি কৰিব পাৰিছে যে চৰকাৰে বিভিন্ন আঁচনি লৈছে সেই আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত বা সেই আঁচনিসমূহ সুন্দৰভাৱে অগ্ৰগতিৰ দিশত আগবাঢ়িছে নাই সেইসমূহ চোৱাৰ বাবে আছে সংখ্যালঘু উন্নয়ন বোৰ্ড আৰু আপোনালোকৰ যদি প্ৰয়োজন আছে তেনেহলে আপোনালোকে নিশ্চয়কৈ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সৈতে যোগাযোগ কৰিব পাৰে বিভিন্ন আঁচনিসমূহৰ বিষয়ে যদি আপোনালোকে বৰ্তমানো অৱগত নহয় তেনেহলে তেওঁলোকৰ কাষ চাপিব পাৰে এই আঁচনিসমূহৰ বিষয়ে জানিব পাৰে আৰু ইয়াৰ জৰিয়তে কেৱল নিজকেই নহয় সমাজখনক আগুৱাই নিয়াত আপোনালোকে আগভাগ ল'ব পাৰে ধন্যবাদ জনাইছো ঋষভ চিপানী ডাঙৰীয়া আপুনি আজি আমাৰ এই অনুষ্ঠানলৈ আহিল আৰু আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত সুন্দৰভাৱে ব্যাখ্যা আগবঢ়ালে ধন্যবাদ শ্ৰোতাই ইমান পৰে কথা পাতো আহক অনুষ্ঠানটি শুনিলে আজি এই অনুষ্ঠানত আমাৰ সৈতে আছিল শোণিতপুৰ জিলাৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ ঋষভ চিপানী অনুষ্ঠানটি আধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ